হে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে কিন্তু এই লিংকবিলাক মানে বুজি নোপোৱা। এই হিষ্ট্ৰীটো কিন্তু বিৰাট লিংকৰ বস্তু হয়। আগৰ পাৰ্টটো যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে ইয়াৰ ডেছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ মই, তোমালোকে চাই ল'বা। আৰু এটা ইম্পৰ্টেণ্ট কথা যে এই বছৰ যিটো নতুন ছিষ্টেম হ'বলৈ গৈ আছে তাতে কিন্তু কনচেপশ্যনটো ল'বই লাগিব। কনচেপশ্যনটো তুমি নল'লে কিন্তু তোমাৰ প্ৰব্লেম হ'ব পাৰে। গতিকে কনচেপশ্যন লোৱাৰ কাৰণে টিচাৰৰ পৰাই লোৱা বা মোৰ ইউটিউব চেনেলৰ পৰাই লোৱা বা বেলেগ আৰু সৰু কিতাপৰ পৰাই লোৱা, মুঠতে তোমালোকে কনচেপশ্যনটো ল'ব লাগিব। সেই পাঠটো তুমি আয়ত্তটো কৰিব লাগিব। আৰু আয়ত্ত কৰাৰ কাৰণে এটাই উপায় আছে, তুমি পঢ়িব লাগিব। কিতাপটো পঢ়া বা তুমি এই মোৰ ভিডিঅ'টোও চোৱা। তাৰপিছত তোমাৰ স্কুলৰ টিচাৰে যে তোমালোকক পঢ়াইছে সেই পঢ়াখিনিও মনোযোগেৰে শুনা। মুঠতে আৰু কথা হ'ল পঢ়িব লাগিব। ঠিক আছে, এতিয়া মই যেনেকুৱাকৈ তোমালোকক দি আছোঁ, চিৰিয়েলি দি আছোঁ, দুটা পাৰ্ট গৈছে অলৰেডি এইটো চেপ্টাৰৰ পৰা। আৰু আজি আমি পঢ়িম অসহযোগ আন্দোলন, তাৰমানে ইয়াৰ তৃতীয় পাৰ্ট। অসহযোগ আন্দোলনটো কেনেকুৱা ধৰণৰ হৈছিল সেইটো আমি পঢ়িম। এতিয়া অসহযোগ আন্দোলন বুলি কোৱাৰ লগে লগে কি বুজোঁ আমি? সহযোগ আৰু অসহযোগ। সহযোগ মানে একেলগে, অসহযোগ মানে একেলগে নহয়। ব্ৰিটিছৰ লগত সহযোগ নকৰোঁ। ভাৰতৰ লিডাৰখিনিয়ে কৈ আছে যে ব্ৰিটিছৰ লগত কোনো ধৰণৰ সহযোগ নহ'ব। ব্ৰিটিছৰ লগত আমি বেলেগকৈ, ব্ৰিটিছে কিবা এটা কৰিব, আমি কিবা এটা কৰিম। এইটো 1920 চনৰ পৰা 1922 চনলৈ চলিছিল এই অসহযোগ আন্দোলনটো। এতিয়া অসহযোগ আন্দোলনৰ কাৰণ হিচাপে আমি ক'ব পাৰোঁ, অলৰেডি আমি পঢ়িছোঁৱে লাষ্ট ভিডিঅ'টোত। এই অসহযোগ আন্দোলনৰ কাৰণখিনি আমি পঢ়িব পাৰোঁ ৰাওলাট এক্ট, হয়নে? ৰাওলাট এক্ট এইটো এটা অসহযোগৰ আন্দোলনৰ কাৰণ। নেক্সট হ'ল তোমাৰ জালিয়ানৱালাবাগ, ঠিক আছে, মেছাক্কাৰ। তাৰপিছত খিলাফত মুভমেণ্ট, এইটো মই কৈছিলোঁ তুৰ্কীৰ যিটো কণ্ডিশ্যন লাষ্ট ভিডিঅ'ত। তাৰপিছত ব্ৰিটিছসকলৰ দ্বাৰা অৰ্থনৈতিক শোষণ, এইটোতো কৰিয়ে আছে ব্ৰিটিছসকলে অৰ্থনৈতিক শোষণ। আৰু এটা কাম আমি ক'ব পাৰোঁ যে কিতাপত আছে যে প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছসকলৰ যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিটো ৰক্ষা নকৰিলে, অসন্তুষ্টি, প্ৰথম বিশ্বযুদ্ধৰ অসন্তুষ্টি। এইখিনি কাৰণ আমি ধুনীয়াকৈ দিলেই হৈ যাব। এতিয়া আন্দোলনটো কেনেকুৱা পৰ্যায়ত চলিছিল? এতিয়া ব্ৰিটিছসকলৰ লগত যেতিয়া অসহযোগ হ'ব, তাৰমানে কি? তাৰমানে ব্ৰিটিছৰ স্কুলত আমি নপঢ়োঁ, ব্ৰিটিছৰ বস্তু আমি নাখাওঁ, ব্ৰিটিছৰ এই কোৰ্টত আমি নাযাওঁ, ব্ৰিটিছৰ কলেজত আমি নাযাওঁ, ব্ৰিটিছৰ আইন আদালত নামানো, ব্ৰিটিছক টেক্স নিদিওঁ, অসহযোগ। ঠিক আছে, এতিয়া এই অসহযোগৰ লগত আৰু এটা পইণ্ট আহি যায়, আৰু এটা মানে পজিটিভ এটা চিন আহি যায়। সেইখিনি হ'ল ব্ৰিটিছৰ স্কুলত নপঢ়োঁ, বাট পঢ়িম আমি নিজৰ স্কুলত পঢ়িম। বুজি পাইছা না? ব্ৰিটিছৰ স্কুলত নপঢ়ি আমি নিজৰ স্কুলত পঢ়িম, ব্ৰিটিছৰ কলেজত নগৈ আমি নিজৰ কলেজত পঢ়িম, ব্ৰিটিছৰ বস্তু আমি নাখাই নিজৰ বস্তু আমি খাম। তাৰ কাৰণে দৰকাৰ পৰিলে আমি খাদীৰ প্ৰচলন কৰিম, কাপোৰ, তাৰ কাৰণে আমি ইণ্ডাষ্ট্ৰী দিম, চাবোন, তেল, চেনি, ঠিক আছে। তাৰপিছত আৰু কিছুমান কাম আমি ক'ব পাৰোঁ যে সেই সময়ত তোমাৰ কি হৈছিল, 1 কৰোৰ টকা জমা হৈছিল এই অসহযোগ আন্দোলন কৰাৰ কাৰণে। তিলক স্বৰাজ এটা ফাণ্ড খুলিছিল, সেই ফাণ্ডত 1 কৰোৰ ৰুপিজ জমা হৈ গৈছিল। তাৰমানে এইখিনিত আমি পালোঁ, পেজ নম্বৰ 27 চাই ল'ব পাৰা হা। এইখিনিত আমি পালোঁ যে ব্ৰিটিছসকলৰ বিৰুদ্ধে সিহঁতে অসহযোগ কৰিবলৈ গৈ কিছুমান ভাল কামো আমাৰ ইণ্ডিয়াৰ মানুহৰ কাৰণে হ'লে। আৰু ইয়াতে কৈছে যে 40 লাখ স্বেচ্ছাসেৱক এই কংগ্ৰেছত যোগদান কৰিছিল। কিমান ডাঙৰ কংগ্ৰেছ দলটো হৈ গৈছিল। তাৰপিছত 20,000 চৰখা যঁতৰ বনাইছিল।
1 crore টকা জমা হৈছিল কেনেকুৱা কথা এতিয়া ইম্পৰ্টেন্ট এটা পইণ্ট ইয়াতে আছে যে এই স্বদেশী কি কয় স্বদেশী নহয় অসহযোগ আন্দোলন এই অসহযোগ আন্দোলনৰ যেটো কাৰ্যসূচী এই কাৰ্যসূচীক আমি দুটা ভাগত ভগাব পাৰো এটা হল ইতিবাচক এটা নেতিবাচক ঠিক যেনেকুৱাকে আমাৰ স্বদেশী আন্দোলনৰ কাৰ্যসূচীক দুটা ভাগত ভগোৱা হৈছিল ইতিবাচক আৰু নেতিবাচক মনত ৰাখিবা ইতিবাচকখিনি হল যিখিনি ভাৰতীয় সকলৰ কাৰণে ভাল যিখিনিয়ে মিন কৰে যে ভাৰতীয় সকলৰ কাৰণে এইখিনি বস্তুৱে ভাল কৰিলে সেইখিনিক নেতিবাচক বুলি কোৱা ইতিবাচক বুলি কোৱা হয় আৰু যিখিনিয়ে ভাৰতীয় সকলৰ ক্ষতি কৰিছে সেইখিনিক নেতিবাচক বুলি কোৱা হয় তেতিয়াহ'লে ইয়াতে মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাটো ইতিবাচক হ'ব না নেতিবাচক হ'ব এটো বন্ধ হল যে এইটোৱে কিন্তু কি নহয় নেগেটিভ নহয় বন্ধ হৈ কি হল ভাৰতীয় সকলৰ কাৰণে ভাল হল সো ইট ইজ পজিটিভ সাইন বুজি পাইছা না কেতিয়াবা তেনেকুৱা ভাৱ হ'ব পাৰে যে বন্ধ হল মানে স্কুল বন্ধ হল এটো নেগেটিভ কলেজ বন্ধ হল নেগেটিভ আদালত বন্ধ হল নেগেটিভ তেতিয়ালে এটো বন্ধ হল মানে নেগেটিভ নহয় এটো বন্ধ হল মানে ভাৰতৰ মানুহৰ কাৰণে ভাল এটা কাম হল যত নেকি মানুহৰ স্বাস্থ্যৰ কথা আছে মেন্টালিটিৰ কথা আছে এই গটেইখিনি নষ্ট কৰি দিয়ে এই মাদক দ্ৰব্যই এটো এটা পজিটিভ সাইন বন্ধ হোৱাটো ঠিক আছে এই পজিটিভ আৰু নেগেটিভ যিবিলাক কাৰ্যসূচী আছিল অলপ চাই লবা বেছি তাৰ মানে এতে বেছি ক'বলগীয়া নাই তাৰ পিছত আমি যদি ডাইৰেক্ট কও তেতিয়াহলে অসহযোগ আন্দোলন কিয় বন্ধ হল সেইখিনি ক'ব লাগিব সেইখিনি শুনা উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ চৌৰিচৰা নামৰ ঠাইত পুলিচ আৰু এই আন্দোলনকাৰীৰ মাজত এটা অৰিয়ৰিৰ সৃষ্টি হয় এটা হল 5 মাৰ্চ তাৰিখে 5 ফেব্ৰুৱাৰী তাৰিখে 5 ফেব্ৰুৱাৰী তাৰিখে পুলিচ আৰু গোৰখপুৰ এই চৌৰিচৰা নামৰ ঠাইত গোৰখপুৰৰ চৌৰিচৰা নামৰ ঠাইত পুলিচ আৰু এই আন্দোলনকাৰীসকলৰ মাজত এটা বিবাদৰ সৃষ্টি হয় আৰু এই বিবাদত আন্দোলনকাৰী 3জন আন্দোলনকাৰী মৃত্যুবৰণ কৰে পুলিচৰ গুলিত আৰু সেই খঙতে আন্দোলনকাৰীসকলে পুলিচ থানাটো ঘেৰাও কৰে আৰু জ্বলাই দিয়ে আৰু জ্বলাই দিয়াৰ লগে লগে 22জন পুলিচ তাতে জ্বলি মৰে এতিয়া মহাত্মা গান্ধীৰ যেটো ৰুল আছিল নিয়ম আছিল যেটো মানে তোমাৰ কি আছিল স্ট্ৰেটেজি আছিল হেতু হল অহিংসা পথেৰে আন্দোলন চলাই যাব লাগিব অহিংসাৰ পথেৰে আন্দোলন চলাই যাব লাগিব কিন্তু এই আন্দোলনত হিংসা হৈ গল মহাত্মা গান্ধী লগে লগে বন্ধ কৰি দিলে যে নহয় এই আন্দোলনটো ষ্টপ বন্ধ কৰি দিতে অনখনত বহি গল তেও বন্ধ কৰি অনখনত বহি গল আৰু অনখন 3 সপ্তাহ তেও অনখন কৰিলে এবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে কিন্তু চাই থব অলপ তাৰ পিছত তেও ব্ৰিটিছে তেও গ্ৰেপ্তাৰ কৰিলে 10 মাৰ্চত গান্ধীক গ্ৰেপ্তাৰ কৰিলে আৰু লগে লগে তোমাৰ 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন বন্ধ হোৱা বুলি ডিক্লেয়াৰ দিয়াৰ পিছত মহাত্মা গান্ধীক 6 বছৰৰ কাৰণে কাৰাদণ্ড দিলে আৰু কাৰাদণ্ড দিয়াৰ কাৰণটো হল যে তেও কলে যে আপুনিয়ে এই আন্দোলনটো কৰিছিল আৰু এই আন্দোলনটোৰ টোটালি জিম্মাদাৰ হল আপুনি সেইকাৰণে আপোনাক এৰেষ্ট কৰা হল আৰু আপোনাক 6 বছৰৰ জেলত দিয়া হল ঠিক আছে তেতিয়া অসহযোগ আন্দোলন এইখিনি আছিল ইয়াতে দুটা কথা মোৰ হয়তো ৰৈ যাব পাৰে তোমালোকে কিতাপটো চাই লবা মই সামাৰিটো কৈছো মূল যিখিনি কথা এইখিনিয়ে কথা এতিয়া বাই চান্স দুটা ডেট ইম্পৰ্টেন্ট ডেট যি থাকি যায় তোমালোকে চাই লবা ঠিক আছে এতিয়া কথা হল যদি মনোযোগেৰে পঢ়া সব ঠিক হৈ যাব একবাৰ দুইবাৰ মোৰ ভিডিওটো চোৱা কিতাপো পঢ়া অলপ চাবা গটেইখিনি ক্লিয়াৰ জল পটপট হৈ যাব আৰু ভিডিওবিলাক ইমান ডাঙৰ নহয় 7-8 মিনিটৰ ভিডিও চাবলৈ ইমান টেনচন নাই ঠিক আছে নেক্সট পৰৱৰ্তী ভিডিওত আকৌ লগ পাম আজিৰ কাৰণে এইখিনিয়ে ওকে বাই